হয়, বিদ্যা আৰু সংগীতৰ দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু ইতিমধ্যে সৰস্বতী পূজাক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন ব্যস্ত হৈছে মৃন্ময় মৃৎশিল্পীসকল আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিলাসীপাৰা সদৰ চহৰৰ এটি মৃন্ময় মৃৎশিল্পালয়ত প্ৰথমে যদি সম্ভৱ হয় সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়া মৃৎশিল্পীসকলে সৰস্বতীৰ যি প্ৰতিমা আছে অন্তিমটো পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ইয়া আমি বিলাসীপাৰা সদৰ চহৰৰ দৃশ্য দেখুৱাই আছোঁ কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰত আহিছোঁ যেহেতু সৰস্বতী পূজাৰ মাজত মাত্ৰ 2টা দিন বাকী আপোনালোকে যথেষ্ট ব্যস্ত দেখা পাইছোঁ কি ক'ব মানে ক'ম আৰু এতিয়া সৰস্বতী পূজা যিটো আমাৰ লকডাউনৰ কাৰণে ছবি মানে পলমকৈ দিছিল সেইটো কাৰণে ঠাকুৰবিলাক ভালকৈ বনাব পৰা নাই আৰু কিছু অৰ্ডাৰ হৈছে কিছু কেঞ্চেলো হৈ গৈছে তো এতিয়া লাহে লাহে অৰ্ডাৰ আহি আছে কম সময়ৰ ভিতৰত আমাক এইটো কমপ্লিটলি কৰিবই লাগিব যিদিনাখন পূজা সেইদিন দিবই লাগিব আমাক কিন্তু চৰকাৰৰ ফালৰ পৰা যে ছবিটো অলপ আগৰ পৰা দিলে হয় ভালকৈ তেনেহ'লে আমাৰ সুবিধা হৈ গ'ল হয় কিন্তু এতিয়াতো আৰু উপায় নাই চৰকাৰৰ কথা মানিব লাগিব যিয়ে নহওক এতিয়া অলপ লাহে লাহেকৈ অৰ্ডাৰ পাতি আহি আছে কিন্তু আগত নিচিনা মানে এনেকুৱা ব্যৱস্থা বেয়া হোৱা নাই আৰু কি এইবাৰ বহুত বেয়া হৈছে অৰ্ডাৰ কিমান পাইছে এতিয়া আপোনাৰ 10-12খন অৰ্ডাৰ হৈছে 50-60মান বনোৱা হৈছে আৰু কি তাৰ ভিতৰত 10-12টা অৰ্ডাৰ হৈছে আৰু চৰকাৰৰ পৰা কওঁ যে আমাক এনেকুৱা মানে যিটো আমাৰ আৰ্থিক বেয়া হৈ গৈছে যাতে আমাক সহায় কৰাৰ বাবে কিছু উপায় যদি দিলে হয় ভাল হ'ল হয় যেহেতু বিগত 2টা বৰ্ষত কোভিডে বিধ্বস্ত কৰিছিলে আপোনালোকে ব্যৱসায়িকভাৱে যথেষ্ট ক্ষতি হৈছে ক্ষতি হোৱাৰ কাৰণত আমি একো কৰিব পৰা নাই না আৰ্থিক অৱস্থাত খুবেই দুৰ্বল হৈ গৈছোঁ এতিয়া মানে ইমান এটা কাম কৰিবলৈ টকাৰ দৰকাৰ হয় প্লাছ মানুহৰ দৰকাৰ হয় মানুহখিনিক টকা নিদিলে কেনেকৈ কাম কৰিব যাৰ ফলত ছবিটো এনেকুৱা হৈ যায় যে মানুহখিনি ৰাখিলেতো আমাক দিবই লাগিব পকেটৰ পৰা যাৰ ফলত মানুহ ৰখাটো নাই বন্ধ কৰি দিছোঁ এতিয়া নিজে কৰি আছে উপায় নাই আৰু ইমান দিনে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সাহায্য পোৱা নাই নাই কোনো সাহায্য পোৱা নাই আমাক চৰকাৰক কি আহ্বান জনাব চৰকাৰক কওঁ যে আমাক যাতে কিবা এটা আৰ্থিক সহায় দিয়ে যাতে আমাৰ মানে কাম কৰিবলৈ সুবিধা হয় আৰু সেইটো কাৰণে আবেদন কৰিছোঁ হয় এইসকল মৃন্ময় মৃৎশিল্পীসকলে কোভিডৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আশাবাদী যদি চৰকাৰে ৰাজ্য চৰকাৰে এইসকল মৃন্ময় মৃৎশিল্পীসকলক যদি কিছু পৰিমাণে সহায় সাহায্য আগবঢ়ায় তেনেহ'লে এইসকল মৃন্ময় মৃৎশিল্পীসকলে হয়তো পৰিয়াল চলাওঁতে যথেষ্ট সকাহ পাব